মাছৰ টেঙা জোল বনাব লৈছোঁ। তেল গৰম হ'ব দিছোঁ, মাছখিনি ভাজি লওঁ। এটা সৰু ভিডিঅ' বনাম, প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং। ভাজিব আৰম্ভ কৰিছোঁ। এই মাছবোৰ নামটো মই নাজানিলোঁ। পুঠি মাছৰে এটা আপগ্ৰেড টাইপৰ হ'ব। পুঠি মাছৰ নিচিনা তাতকৈ অকণমান ডাঙৰ হয় আৰু তাতে মানুহে পুঠি মাছ বুলি ভুলো কৰি যাব। আপোনালোকে জনাবচোন এই মাছটোৰ নামটো। গুৱাহাটীততো পুঠি মাছ বুলি কৈছে কেতিয়াবা, কিন্তু দিল্লীত সিহঁতে ৰৌ বুলিয়ে কৈছে, বাটা ৰৌ। পুঠি মাছৰ শৰীৰটোক যিহেতু বাট বুলি কয়, বাটা ৰৌ কৈছে, কিন্তু এইটো এটা বেলেগ টাইপৰ মাছ, পুঠি মাছৰ নিচিনা। মাছখিনি ভজাৰ পিছত এয়া সৰিয়হ ফুটাই পেলাই বইল কৰি লোৱা আলু ভাজি আছোঁ। কেঁচা জলকীয়াও কাটি দিছোঁ। তাৰপিছত পানী দিম, তাৰপিছত থেকেৰা দিম। বৰ থেকেৰাহে হয়, গতিকে এটুকুৰা দিলে বিৰাট টেঙা হ'ব। সৰু থেকেৰা হ'লেতো 2-3 টুকুৰামান দিব লাগে। ধুনীয়াকৈ কুকাৰত আলুবোৰ দি পেলাই বইল কৰি লৈছিলোঁ। এতিয়া পানী দি উতলাম বকবকাই। মাছখিনিও দিম আৰু হেৰিও দিম, থেকেৰাও দিম। এয়া মাছো দিলোঁ, থেকেৰাও দিলোঁ, পানী দি পেলাই। দেখিছেনে কেনেকৈ বকবকাইছে, আৰু বকবকাব। মই ঠাণ্ডা পানী দিছিলোঁ যে, গৰম পানী দিব লাগে। আজিকালি গৰম পানী কৰিবই মন নাযায়, ইমান গৰমত। এয়া সৰিয়হ ফুটাই দিছোঁ, এইবোৰ উপঙি আছে, কি ভাল লাগে। খুব টেষ্টি হয় থেকেৰা। কেতিয়াবা তেতেলী দিও বনাওঁ অৱশ্যে। মই চাগে আগতে এটা দুটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ তেতেলীৱালা। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। আৰু অকণমান পিছতে নমাই থম আৰু।